হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 5ৰ অসমীয়াৰ পাঠ 13 নাম হ'ল ওজাপালি। এই পাঠটোৰ আজি সকলো প্ৰশ্ন উত্তৰ দিম মই তোমালোকক একেবাৰে সৰু সৰুকৈ আৰু সহজ সৰল ভাষাত। গতিকে যাক যাক এই পাঠটোৰ প্ৰশ্ন উত্তৰ লাগে তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা। আৰু এই প্ৰশ্ন উত্তৰবোৰ তোমালোকৰ কোনবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট, কোনবোৰ ইম্পৰ্টেণ্ট নহয়, মানে কোনবোৰ পৰীক্ষাত আহিব আৰু নাহিব সেয়াও মই কৈ দিম, যাতে তোমালোকে অতি সোনকালে সেইবোৰ মুখস্থ কৰি পৰীক্ষাত এটা ভাল নম্বৰ স্ক'ৰ কৰিব পাৰা। তোমালোকক যদি এই চেপ্টাৰটোৰ পৰা বেলেগ কিবা ভিডিঅ' লাগে, যেনেকৈ বুজাই দিয়া ভিডিঅ', ঠিক আছে, তেন্তে মোক কমেণ্ট কৰিবা, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। এই চেপ্টাৰটোৰ পৰাই বুলি নহয়, বাকী তোমালোকৰ বেলেগ চেপ্টাৰৰ পৰা বা বেলেগ ছাবজেক্টৰ পৰা যদি ভিডিঅ' লাগে মোক কমেণ্ট কৰিবা, ঠিক আছে। আৰু তোমালোকৰ কাৰণে মই মাজৰ কুৱেশ্যনৰ আৰু MCQ এইবোৰৰ ব্যৱস্থা কৰি থৈছোঁ। কেনেকৈ পাবা, ক'ত পাবা, মই এই ভিডিঅ'টোতে মাজত বা শেষত কৈ দিম। গতিকে এই ভিডিঅ'টো শেষৰলৈকে চাবা। এতিয়া উত্তৰ দিয়াৰ প্ৰশ্ন উত্তৰবোৰ চাম আমি ফাৰ্ষ্টে। উত্তৰ দিয়াৰ ক, খ, গ, ঘ, ঙ এই গোটেইকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট হয়। এই গোটেইকেইটা তোমালোকৰ পৰীক্ষাত আহে, ঠিক আছে। এতিয়া এই গোটেইবোৰ চাই লওঁ আমি আহা। ক নম্বৰ প্ৰশ্নটো হৈছে আমাৰ ওজাপালি কি? উত্তৰ দিবা, ওজাপালি হৈছে এবিধ লোকনাট্য অনুষ্ঠান। খ নম্বৰ প্ৰশ্নটো কৈছে আমাক ওজাপালিৰ মুখ্য পালিকাজনক কি বুলি কোৱা হয়? ঠিক আছে, পালিকা নহ'ব, পালিজনক হ'ব। টাইপিং মিষ্টেক হৈ যায় বুজিছা, কেতিয়াবা পালিজনক এইটো হ'ব, ঠিক আছে। ওজাপালিৰ মুখ্য পালিজনক কি বোলা হয়? উত্তৰ লিখিবা, ওজাপালিৰ মুখ্য পালিজনক দাইনাপালি বোলা হয়। এইটোও হ'ব আমাৰ কি? পালিজনক। এইটো আমাৰ পালিজনক হ'ব হা। ওজাপালিৰ মুখ্য পালিজনক দাইনাপালি বুলি কোৱা হয়। এইটো একদম শুদ্ধ উত্তৰ। এতিয়া খ নম্বৰ উত্তৰটো যাক সৰুকৈ লাগে সিহঁতে অকল দাইনাপালি বুলি লিখিলেই হ'ল, মানে এই ডাঠ কালাৰ কৰি দিছোঁ যে সেইটো। আৰু যাক ডাঙৰকৈ লাগে, ধুনীয়াকৈ লাগে, একদম এজ ইট ইজ লিখিবা। মইতো ক'ম পৰাপক্ষত ডাঙৰটো লিখিবা, কাৰণ ডাঙৰটো লিখিলে তোমালোকৰ 1 নম্বৰো নাকাটে। কিন্তু সৰুটো লিখিলে যদি তোমালোকৰ বাইদেউ বা ছাৰ অকণ ষ্ট্ৰিক্ট আছে তেতিয়া হাফমান কাটি দিব পাৰে। গতিকে পাৰিলে ডাঙৰটো লিখিবা। গ নম্বৰ, ওজাৰ লগত কোন কোন থাকে? উত্তৰ হ'ব, ওজাৰ লগত 5-6জনমান পালি থাকে। যাক এই গ নম্বৰ প্ৰশ্নটো উত্তৰ সৰুকৈ লাগে, উত্তৰ বুলি দি 5-6জনমান পালি এনেকৈ লিখি পেলাই ডায়েৰী দি দিলেই হৈ যাব। মানে ডাঠ কালাৰ কৰাখিনি লিখিলেই হ'ল, যাক সৰুকৈ লাগে। আৰু যাক ডাঙৰকৈ লাগে গোটেই এজ ইট ইজ লিখিবা। ঘ নম্বৰ, ওজাপালিৰ প্ৰকাৰবোৰ কি কি? উত্তৰ লিখিবা, ওজাপালিৰ প্ৰকাৰবোৰ হ'ল শুকনানী গোৱা ওজাপালি, বিয়াহৰ গোৱা ওজাপালি, ভাৱৰীয়া গোৱা ওজাপালি, বৈষ্ণৱী ওজা, টুকুৰীয়া ওজা, আপী ওজা আদি। এতিয়া যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে, উত্তৰ বুলি দি এইখিনিৰ পৰা এইখিনিলৈকে লিখিবা, ডাঠ কালাৰ কৰাখিনি। বাকী ওজাপালিৰ প্ৰকাৰবোৰ হ'ল এইটো লাইন লিখিব নালাগে, যাক সৰুকৈ লাগে। আৰু যাক ডাঙৰকৈ লাগে এজ ইট ইজ লিখিবা। ঙ নম্বৰ, ওজাপালি ক'ত ক'ত পৰিৱেশন কৰা দেখা যায়? উত্তৰ লিখিবা, ওজাপালি অসমৰ সত্ৰসমূহত আৰু ৰাজহুৱা অনুষ্ঠানবোৰত পৰিৱেশন কৰা দেখা যায়। যাক সৰুকৈ লাগে এই উত্তৰটো, অসমৰ সত্ৰসমূহত আৰু ৰাজহুৱা অনুষ্ঠানবোৰত, মানে ডাঠ কালাৰ কৰাখিনি লিখিলেই হ'ল। এতিয়া নেক্সট তোমালোকৰ চমু উত্তৰ দিয়াখিনি আছে। এতিয়া উত্তৰ দিয়াখিনিতো আমি চালোৱেই, এতিয়া আমি চমু উত্তৰ দিয়াখিনি চাম। উত্তৰ দিয়াখিনি যেনেকৈ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট, চমু উত্তৰ দিয়াখিনিও পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট। কিন্তু চমু উত্তৰ দিয়া এইখিনি অকণমান ডাঙৰ হ'ব, ঠিক আছে। ক, খ, গ, ঘ, ঙ অকণমান উত্তৰখিনি ডাঙৰ হ'ব, কিন্তু উত্তৰ দিয়া উত্তৰখিনি অকণ সৰু আছিল, হয়। এতিয়া আমি এইখিনি লিখোঁ আহা। চমু উত্তৰ দিয়াৰ প্ৰশ্ন উত্তৰখিনি চাওঁ আহা। চমু উত্তৰ দিয়াৰ ক নম্বৰ প্ৰশ্নটো হৈছে ওজাপালিয়ে পৰিধান কৰা সাজপাৰ কেনেকুৱা? উত্তৰ হ'ব, ওজাপালিৰ সকলো সদস্যই চুৰিয়া চোলা পিন্ধে আৰু ডিঙিত চেলেং লয়, কেৱল ওজাই মূৰত পাগৰি মাৰে, ঠিক আছে, এনেকৈ। আৰু খ নম্বৰ প্ৰশ্নটো হৈছে ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ ক'ৰ পৰা লোৱা হয়? ঠিক আছে, এইটো উত্তৰ লিখিবা, ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ পৌৰাণিক আৰু লৌকিক আখ্যান আৰু উপাখ্যানৰ পৰা লোৱা হয়। এতিয়া এই খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ যাক সৰুকৈ লাগে, পৌৰাণিক আৰু লৌকিক আখ্যান আৰু উপাখ্যানৰ পৰা, এইখিনিলৈকে লিখিলেই হ'ল, গোটেইখিনি লিখিব নালাগে। গ নম্বৰ,
ডাইনা পালিজনৰ প্ৰধান কাম কি উত্তৰ লিখিবা ডাইনা পালিৰ প্ৰধান কাম হ'ল গীত গোৱা ধেমেলীয়া কথাৰে হাস্যৰসৰ সৃষ্টি কৰা আৰু ওজাৰ সৈতে কথোপকথনৰ জৰিয়তে জটিল কথাবোৰ সহজকৈ দৰ্শকক বুজাই দিয়া এতিয়া এইটো মই যিমান পাৰোঁ সৰুকৈ লিখি দিছোঁ ইয়াতকৈ আৰু সৰু কৰিব নোৱাৰি ঠিক আছে যোনবোৰত মই সৰুকৈ দিয়া নাই যোনবোৰ প্ৰশ্ন উত্তৰ মই সৰুকৈ দিয়া নাই সেইবোৰ গম পাবা ইয়াতকৈ আৰু সৰু কৰিব নোৱাৰি ইয়াতকৈ সৰু কৰিলে তোমালোকে নাম্বাৰ নাপাবাই আৰু যোনবোৰ মই সৰু কৰিব পাৰিছোঁ সৰু কৰি দিলোঁ বাৰু এতিয়া ঘ নম্বৰ প্ৰশ্ন অনুষ্ঠান পৰিৱেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে উত্তৰ হ'ব এইটো অনুষ্ঠানত উজাই গীত নৃত্যৰে কাহিনী বৰ্ণনা কৰে পালীসকলে বাদ্য বজায় আৰু ডাইনা পালীয়ে হাস্যৰসৰ সৃষ্টি কৰি কাহিনী সহজকৈ দৰ্শকক বুজায় এইটোও ইয়াতকৈ আৰু সৰু নহ'ব গতিকে সকলোৱে এনেকৈ লিখিবা নম্বৰ মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজাপালিৰ সহায় লৈছিল উত্তৰ লিখিবা মহাপুৰুষ শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে ওজাপালিৰ সহায় লৈছিল ঠিক আছে এতিয়া নম্বৰ প্ৰশ্নটো যাক সৰুকৈ লাগে সিহঁতে উত্তৰ বুলি দি নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে এইখিনি লিখি পেলাই দাৰি দি দিলেই হৈ যাব এতিয়া আমাৰ উত্তৰ দিয়াখিনিও হৈ গ'ল চমু উত্তৰ দিয়াখিনিও হৈ গ'ল আৰু মই ক'লোৱেই দুইকেইটা মানে গোটেইখিনি ইম্পৰ্টেণ্ট হয় গতিকে চাবা নেক্সট আমি শব্দৰ লগত অৰ্থ মিলাও আহা এইখিনিও ইম্পৰ্টেণ্ট হয় এইখিনিও তোমালোকে চাই লোৱা মই মিলাই দি আছোঁ ঠিক আছে বাকী পৰীক্ষাত এইখিনিও আহিব এতিয়া তোমালোকে চোৱা এটা তোমালোকক মিলাই দিছে দোহাৰেটো পুনৰ গায় সৌষ্ঠৱটো কাৰ লগত মিলিব সৌষ্ঠৱটো সৌন্দৰ্যৰ লগত মিলিব অ'কে দুলাইটো মিলিব লৰাই লগত আকৃষ্টটো মিলিব আকৰ্ষিতৰ লগত আৰু বোধগম্যটো মিলিব বুজিব পৰাৰ লগত তোমালোকে চাই চাই মিলাই ল'বা এতিয়া নেক্সট আমি এইখিনি চাম খালী ঠাই পূৰ কৰা এইখিনি খালী ঠাই পূৰ কৰা এইখিনি মই তোমালোকক খালী ঠাইখিনি দি আছোঁ তোমালোকে চাই চাই ইয়াত লিখি ল'বা এতিয়া ওজাপালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ'ল ডাইনা পালি গতিকে ইয়াত কি লিখিবা ডাইনা পালি বুলি লিখিবা ঠিক আছে ইয়াত চোৱাচোন মই ডাইনা পালি বুলি লিখি দিছোঁ ঠিক আছে ওজাপালিৰ মুখ্য পৰিচালকজন হ'ল ডাইনা পালি তোমালোকেও লিখিবা ওজাপালিৰ মুখ্য পৰিচালকজন হ'ল ডাইনা পালি মানে এই দাঁত কালাৰ কৰি উঠিছোঁ যে সেইটো নেক্সট উজাই আখ্যানৰ দিহা লগাই দিয়ে ঠিক আছে গতিকে কি লিখিবা উজাই আখ্যানৰ ইয়াত কি লিখিবা দিহা লগাই দিয়ে তেনেকৈ পালীসকলে সেই দিহা খুটি তাল দোহাৰে ইয়াত কি হ'ব সেই দিহা খুটি তাল ঠিক আছে নেক্সট ডাইনা পালীয়ে ৰসাল কথাৰে লোক সমাজক আকৃষ্ট কৰে ডাইনা পালীয়ে গতিকে ইয়াত কি বহিব ডাইনা পালীয়ে ঠিক আছে এই খালী ঠাইটোত বহাবা ডাইনা পালীয়ে আশা কৰোঁ তোমালোকে দেখিলা আৰু গম পালা এতিয়া এইখিনিও তোমালোকৰ পৰীক্ষাত মিডিয়াম ইম্পৰ্টেণ্ট মানে পৰীক্ষাত আহিব পাৰে নাহিব পাৰে বাইদেউহঁতৰ মন গ'লে দি দিব আৰু মন নগ'লে নিদিয়ে কিন্তু ইয়াৰ আগৰখিনি যে উত্তৰ দিয়া চমু উত্তৰ দিয়া আৰু শব্দৰ অৰ্থ মিলোৱা এইকেইটা ইম্পৰ্টেণ্ট হৈয়ে আহিবই ইয়াৰ পৰা ঠিক আছে গতিকে সেইবোৰ নোচোৱাকৈ নাযাবা এতিয়া নেক্সট আমাক কৈছে পাঠত থকা যুক্তাক্ষৰ শব্দবোৰ লিখা সেইবোৰত পোৱা যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা প্ৰত্যেকটো যুক্তাক্ষৰ ব্যৱহাৰ কৰি দুটাকৈ শব্দ লিখা এতিয়া তোমালোকক উদাহৰণ দি দিছে ঠিক আছে পাঠত থকা যুক্তাক্ষৰ শব্দবোৰ লিখিছে মানে দুটা শব্দ লিখিছে লিখি পেলাই সেই শব্দ দুটাৰ যুক্তাক্ষৰ ভাঙিছে ভাঙাৰ পিছত সেই শব্দটো দি আকৌ নতুন শব্দ লিখিছে এতিয়া ময়ো তোমালোকৰ কাৰণে মই লিখি আনিছোঁ চোৱা এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখিবা বিভিন্ন শব্দটোত কি আছে 9 9 9 যোগ 9 9 9 9 আৰু 9 9 নদী দুটা শব্দ কি হ'ব অন্ন প্ৰসন্ন তেনেকৈ স্বৰূপটোৰ কাৰণে যুক্তাক্ষৰ এইটো যুক্তাক্ষৰটো ভাঙিলে এই দুটা হ'ব আৰু যুক্তাক্ষৰটো দি নতুন দুটা শব্দ হ'ব এইটো স্বভাৱ আৰু স্বাধীন তেনেকৈ সন্মুখতো লিখি ল'বা ঠিক আছে এইকেইটাই এতিয়া নেক্সট আমাৰ ইয়াত কি কৈছে চোৱা উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা মানে উদাহৰণ দিছে ঢোল ঢুলীয়া ভাও ভাৱৰীয়া তে এইটো কি হ'ব খোল খুলীয়া লগ লগৰীয়া লোন লুনীয়া বন বনৰীয়া গোফ গুফীয়া কাষ কাষৰীয়া জোৰ জুৰীয়া নাও নাৱৰীয়া হয় মই লিখি দি আছোঁ বাৰু তোমালোকে চাই চাই লিখি ল'বা চোৱা ঢোল ঢুলীয়া ভাও ভাৱৰীয়া খোল খুলীয়া লোন লুনীয়া গোফ গুফীয়া জোৰ জুৰীয়া লগ লগৰীয়া বন বনৰীয়া কাষ কাষৰীয়া নাও নাৱৰীয়া অ'কে
এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ দি আছোঁ মই তোমালোকৰ ক্লাছ 5 অসমীয়াৰ সকলোবোৰ ভিডিঅ' বনাই থৈছোঁ সেই সকলোবোৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা গৈ চাব পাৰিবা গতিকে তোমালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো কেনেকৈ খুলিব লাগে সেইটো জনাটো নিশ্চিত কোনোবাই যদি নাজানা মই শিকাই দি আছোঁ আৰু যোনে যোনে জানা গুড ৱেল ঠিক আছে যোনে যোনে নাজানা মই শিকাই দি আছোঁ চোৱা ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো এনেকৈ সৰু কৰি ল'বা সৰু কৰি MORE মোৰ অপশ্যনটো দেখা পাইছা মোৰ এইটো এই অপশ্যনটোত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ মোৰ MORE মোৰ ঠিক আছে এইটো মোৰ এই অপশ্যনটোত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এতিয়া এই পেজটো হ'ল তোমালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে এটা লিংক পাবা ইনষ্টাগ্ৰাম ফৰ পাৰ্চনেল কণ্টেক্ট বুলি দি এটা লিংক পাবা এই লিংকটোত ক্লিক কৰিলে তোমালোকে মোৰ YourZYZ আছাম নামৰ ইনষ্টাগ্ৰাম প্ৰফাইলটোত পাই যাবা তোমালোকৰ যদি কাৰোবাৰ মোৰ লগত কণ্টেক্ট কৰিব মন আছে কিবা ডাউট সুধিব মন আছে মেছেজ কৰিব মন আছে তেতিয়া এই ইনষ্টাগ্ৰামটোত মোক ডাইৰেক্ট মেছেজ কৰিব পাৰিবা ঠিক আছে আৰু মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যদি কোনোবাই মোৰ লগত কলত মানে তোমালোকে কল কৰিব বিচাৰা বা মই নিজে কল কৰিব লাগে তোমালোকক আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে কিবা বুজাই দিবৰ কাৰণে বা কিবা পাৰ্চনেল ইনফৰমেশ্যনৰ কাৰণে তেতিয়াও তোমালোকে এই ইনষ্টাগ্ৰামটোত মোক ক'ব পাৰা মেছেজ কৰি যে আপোনাৰ লগত মই কলত কথা পাতিব বিচাৰোঁ আৰু মই যেতিয়া ৰিপ্লাই দিম তেতিয়া যে তোমালোকে মোক 400 ৰুপিজ এটা পে' কৰি দিয়া তেতিয়া তোমালোকে 400 ৰুপিজ এটা পে' কৰি দিলে মই তোমালোকক কল কৰিম তোমালোকে নাম্বাৰ দি দিবা ঠিক আছে এতিয়া নেক্সট তোমালোকে তলত পাবা এপ লিংক আৰু এপ টিউটৰিয়েল এই দুটা লিংকত মই কি কৰিম মই এটা এপ বনাই আছোঁ সেই এপটো যদি বনাই হয় এতিয়ালৈকে হোৱা নাই মই যেতিয়া ভিডিঅ'টো বনাই আছোঁ তেতিয়ালৈকে এপটো বনাই হোৱা নাই যেতিয়া হৈ যাব এপটো বনাই মই ইয়াত এপৰ লিংকটো দি দিম আৰু সেই এপটো কেনেকৈ ইউজ কৰিব লাগে তাৰ কাৰণে এটা ভিডিঅ' বনাম সেইটো এপ টিউটৰিয়েল ইয়াত সেই ভিডিঅ'ৰ লিংক দি দিম এতিয়া সেই এপটোত তোমালোকৰ ক্লাছ 5 হওক ক্লাছ 6 হওক ক্লাছ 7 হওক বা ক্লাছ 8 9 10 11 12 যিয়ে নহওক তোমালোকে তাত গৈ পেলাই পঢ়িব পাৰিবা তোমালোকৰ পঢ়াৰ বস্তু দিম মই ঠিক আছে নোটছ থাকিব ভিডিঅ' থাকিব বুজাই দিয়া ভিডিঅ' থাকিব চব থাকিব তাত কিন্তু কিবা এটা পে' কৰিব লাগিব ফ্ৰীও থাকিব পে' কৰিব লাগিব নেক্সট তোমালোকে ক্লাছ 6 অল ফ্ৰী ভিডিঅ'ছ পাই যাবা ক্লাছ 6 অল ফ্ৰী ভিডিঅ'ছ মানে ইউটিউবত মই যিমান ভিডিঅ' দি থৈছোঁ ক্লাছ 6ৰ কাৰণে অসমীয়া ইংৰাজী ঠিক আছে পৰিৱেশ গোটেইবোৰ ভিডিঅ' পাই যাবা তোমালোকে ক্লাছ 5ৰ ভিডিঅ'বোৰ পাই যাবা এইটো ক্লাছ 6ৰ কাৰণে মই লিখি থৈছিলোঁ মানে ডেছক্ৰিপশ্যনটো সেইকাৰণে 6 লেখা আছে তোমালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন খুলিলে ক্লাছ 5ৰ ভিডিঅ'বোৰ গোটেইবোৰ পাই যাবা ঠিক আছে এতিয়া তোমালোকক যদি কাৰোবাক নোটছ লাগে গোটেই ক্লাছ 5 আছামিছৰ বা পৰিৱেশৰ বা বেলেগ কিবা ছাবজেক্টৰ তেতিয়া PDF নোটছ লাগিলে মানে তেতিয়া মোক তোমালোকে কণ্টেক্ট কৰিবা যদি যেতিয়ালৈকে এপটো বনাই নহয় তেতিয়ালৈকে মোক যদি কণ্টেক্ট কৰা ইনষ্টাগ্ৰামত যে নোটছ লাগে তেতিয়া মই নোটছটো তাত দি দিম আৰু কিবা এটা পে' কৰিব লাগিব দেই নোটছটো ফ্ৰী নহয় ঠিক আছে নেক্সট মাই ছ'চিয়েল মিডিয়া লিংকছ মানে মোৰ বাকী হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক এইবোৰৰ লিংক থাকিব গৈ পেলাই ফ'ল' কৰি দিবা আৰু আদাৰ লিংকছত যদি মই কেতিয়াবা কিবা নতুন লিংক দিব লাগে ইয়াত দি দিম ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে এতিয়া নেক্সট তোমালোকৰ বাক্য ৰচনা কৰা এইখিনি আছে এইখিনিও মিডিয়াম ইম্পৰ্টেণ্ট দেই পৰীক্ষাত আহিব পাৰে নাহিবও পাৰে তোমালোকৰ বাইদেউহঁতৰ মন গ'লে দি দিব আৰু এতিয়া বাক্য ৰচনা কৰা তোমালোকক কি দিছে শব্দটো দি দিছে খুটিতাল আৰু খুটিতালৰ অৰ্থটো দি দিছে বেটু বা শুবনি নথকা কাহৰ সৰু তাল ঠিক আছে এতিয়া এই শব্দটো দি বাক্য ৰচনা কৰিব লাগে তেনেকৈ খুটি খা খুটি গছা খুটি নাতি খুটি পোত খুটি ধৰা খুটি ইয়া খুটি এই গোটেইকেইটা শব্দৰে বাক্য ৰচনা কৰিব লাগে গতিকে মই কৰি দিছোঁ তোমালোকে চাই লোৱা এইটো মিডিয়াম ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব পাৰে নাহিব পাৰে খুটি তাল দি বাক্য ৰচনা কৰিলে এনেকুৱা হ'ব প্ৰথমে মই অৰ্থটো লিখি দিছোঁ এবাৰ পিছত বাক্য ৰচনা কৰিলে এনেকৈ হ'ব ওজাপালি নৃত্যত পালিসকলে খুটি তাল বজায় তেনেকৈ খুটি খা তাৰ অৰ্থটো এইটো আৰু সেইটো দি বাক্য ৰচনা কৰিলে এইটো হ'ব চৰাইৰ পোৱালিবোৰ খুটি খাব পৰা হ'লে বেলেগ বাহ সাজি থাকিবলৈ লয় নেক্সট খুটি গছা এইটো কাৰণে এইটো লিখিছোঁ চাই লিখি ল'বা খুটি নাতি এইটো কাৰণে এইটো লিখিছোঁ চাই লিখি ল'বা নেক্সট খুটি পুত এইটো কাৰণে এইটো খুটি ধৰা এইটো কাৰণে এইটো আৰু খুটীয়া খুটি এইটো কাৰণে এইটো চাই লিখি ল'বা ঠিক আছে নেক্সট তোমালোকৰ জানো আহা দিয়া আছে জানো আহাখিনি পঢ়িবা পুতলা নাচৰ বিষয়ে দিছে তোমালোকৰ যদি
স্কুলত পৰীক্ষাত যদি তোমালোকৰ চমু টোকা লিখিব দিয়ে আগৰ পৰা তেন্তে এইখিনি পঢ়িবা পুতলা নাচৰ পৰাও চমু টোকা লিখিব আহিব পাৰে বাকী ইমান এটা ইম্পৰ্টেণ্ট নহয় বহুত মিডিয়াম ইম্পৰ্টেণ্ট কেতিয়াবা আহে কেতিয়াবা নাহে নেক্সট এইবোৰো তেনেকুৱা জানো অহাকেইটা ঠিক আছে কুশান গানৰ বিষয় দিয়া আছে ঢুলীয়া ভাওনা আৰু খুলীয়া ভাওনাৰ বিষয় দিয়া আছে পঢ়িবা জ্ঞান বৃদ্ধিৰ কাৰণে এইবোৰ নেক্সট তোমালোকৰ ইয়াত দিয়া আছে অসমৰ ভিন ভিন সমাজত চলি থকা কেইটামান লোকনাট্য অনুষ্ঠান হ'ল অসমৰ বেলেগ বেলেগ মানুহৰ মাজত কি লোকনাট্য অনুষ্ঠান তোমালোকৰ প্ৰচলিত হৈ থাকে তাৰে কেইটামান দিছে ইয়াত মিচিংসকলৰ গুমৰাগ কাৰ্বিসকলৰ চমাংকান ঠিক আছে বড়োসকলৰ খেৰাই সেইবোৰ এতিয়া তোমালোকক কৈছে তুমি দেখা বা শুনা যিকোনো এটা লোকনাট্য অনুষ্ঠানৰ বিষয়ে বৰ্ণনা কৰা এতিয়া তোমালোকে কুশান গান নহ'লে পুতলা নাচ নহ'লে ওজাপালি এইকেইটাৰ ভিতৰত কোনটো শুনিছা বা কোনটো দেখিছা তাৰে যিকোনো এটা বিষয় লিখিব দিছে বা বৰ্ণনা কৰিব দিছে গতিকে তোমালোকে এইটো কৰিবা তোমালোকে যোনটো শুনিছা সেইটো বিষয় লিখি দিবা ঠিক আছে বাকী পৰীক্ষাত নাহে এইটো নেক্সট ঘ প্ৰকল্পখিনি তোমালোকে নিজে কৰিব লাগিব কি কৈছে তোমালোকক বিভিন্ন লোকনাট্য অনুষ্ঠানৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰসমূহৰ নাম লিখা পাৰিলে সেইবিলাকৰ ছবি সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰিবা তোমালোকে এলবাম প্ৰস্তুত কৰিবা বিভিন্ন বাদ্যযন্ত্ৰৰ ওজাপালিয়ে পৰিৱেশন কৰা গীত পদ সংগ্ৰহ কৰি গোৱা আৱশ্যক বোধে স্থানীয় শিল্পীৰ সহায় লোৱা এইটো গাব দিছে তোমালোকে কৰিবা ঘ প্ৰকল্প মানে প্ৰজেক্ট আৰু তোমালোকে নিজেই কৰা বস্তু এইবোৰ কৰিবা আৰু পৰীক্ষাত নাহে এইবোৰ এটাও এইটোও নাহে ঠিক আছে আৰু জানো অহাখিনিও অহা বহুত চান্স কম আছে চ' আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰা সময় আহি গ'ল কাৰণ প্ৰশ্নটো চব শেষ এতিয়া নেক্সট তোমালোকৰ যিটো ভিডিঅ' আনিম মই সেই ভিডিঅ'ত তোমালোকক পাঠ 14 সৰু ছোৱালী আৰু পক্ষী এই পাঠটোৰ প্ৰশ্ন উত্তৰ দিম গতিকে এনেতো মই দিমেই কিন্তু যদি তোমালোকক সোনকালে লাগে তেন্তে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই বনাবলৈ চেষ্টা কৰিম চ' আজিৰ কাৰণে বাই